জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তুহাৰী চৰণকো ৰেণুহত কোটি বাৰ এক কৰোঁ প্ৰণাম তুহাৰী চৰণকো ৰেণুহত কোটি বাৰ এক কৰোঁ প্ৰণাম। জয় জয়তে সমূহ ভক্তপ্ৰাণ ৰাইজ সেনৰ ৰূপী নাৰায়ণ সমস্ত আৰু ব্ৰজধামৰ গোপিনী সদৃশ আই মাতৃ হওক। আমি সবাৰতী শ্ৰীচৰণত আমি অকিঞ্চন মহাধমে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আজি আমাৰ পৰম সৌভাগ্য আমাৰ গুৰুজন ফুকন ককাইদেউ তেখেতৰ গৃহত আজি আমি তেৰাৰ নামক গৃহত এনেধৰণে গীতা পাঠৰ দৰে এটা মহান অনুষ্ঠান আমি আজি অনুষ্ঠিত কৰিবলৈ সুবিধা পাইছোঁ। ইয়াৰ পাছতে আমি তেৰাৰ শ্ৰীচৰণতো সেৱা ধৰিছোঁ আমাক ইমানখিনি সুবিধা কৰি দিয়াৰ কাৰণে। যি কি নহওক আমি মংগলাচৰণৰ প্ৰথম কেইজোপামান পদ আমি ইতিমধ্যে আমাৰ পাঠেকী প্ৰভুজনে আওৰালে। এতিয়া আমি মংগলাচৰণৰ বিষয়ে বৰ বিশেষ দীঘলীয়াকৈ নকওঁ, এইটো কাৰণেই আমি ভাগৱতৰ শ্ৰীমদ ভাগৱত যেতিয়া আমি অনুষ্ঠান কৰা হৈছে তাত আমি মংগলাচৰণৰ সম্পৰ্কে বহুতবাৰ কোৱা হৈছে, ৰাইজে বহুত শুনিছে আৰু প্ৰায় গম পোৱা হৈছে যে নহয় মংগলাচৰণৰ বিষয়ে কি ক'ব এই কথাখিনি প্ৰায় মুখস্থ হোৱা নিচিনা হৈছে। কিন্তু তথাপিও আমি মংগলাচৰণৰ বিষয়ে অকণমান ক'বলৈ বিচাৰিছোঁ এই কাৰণেই যে শ্ৰীমদ ভাগৱতত যিভাগ মংগলাচৰণ বুলি পাঠ দিছে তাত জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ বুলি আৰম্ভ কৰি মংগলাচৰণৰ সম্পৰ্কে আমাক যিখিনি জ্ঞান দিছে, এই ক্ষেত্ৰত কিন্তু শ্ৰীকৃষ্ণৰ গীতাৰ ক্ষেত্ৰত মংগলাচৰণৰ আৰম্ভণিটো অলপ বেলেগ ধৰণে কৰিছে। গোবিন্দ মিশ্ৰ প্ৰভুজনে এই শ্ৰীকৃষ্ণ গীতাভাগী লিখিবলৈ যাওঁতে প্ৰথম কি কৰিছে, মংগলাচৰণৰ প্ৰথম জোকা দুলৰী চন্দ তেখেতে আৰম্ভ কৰিছে কি বুলি, প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ ক্ষীৰ দিয়া চৰণত। এতিয়া সেইকাৰণে আমি বাৰে প্ৰতি আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি জনাব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ যে আমি সাধাৰণতে ইয়াত নমস্কাৰ বুলি কোৱা শব্দটো যেতিয়াই মনলৈ আহে আমি দুই হাত জোৰ কৰি এনেধৰণে নমস্কাৰ কৰাটোকে আমি বুজি পাওঁ, নহয় জানো? আমি সকলোৱে ভাবোঁ নমস্কাৰ হাতেৰে দুইখন হাত লগ লাগি নমস্কাৰ কৰে, কিন্তু ইয়াতে পাঠভাগত প্ৰথমেই অকণমান বেলেগ ধৰণে কথাটো আগবঢ়াইছে কি, প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ ক্ষীৰ দিয়া চৰণত। ইয়াত ক্ষীৰে নমস্কাৰ কৰাৰ কথাটো কৈছে। আৰু ঘোষাটো কীৰ্তনতো লিখিছে গুৰুজনে যে কি বুলি, কি কৰিলোঁ ভকতি নকৰি অন্তকে পাই লকৰহি ৰক্ষা কৰা কৰি, এনেকৈ কি হৈছিলে আপোনাৰ ঘোষাভাগ আছিলে এনেকৈ যে নকৰিলোঁ মাধৱক ক্ষীৰে নমস্কাৰ ইটো মাথা গোট মূৰ ভৈল মহা ভাৰ। এতিয়া এই ক্ষীৰে নমস্কাৰ কৰা কথাটো গুৰুজনে কিয় উল্লেখ কৰিছে? তো ইয়াত আমি এটা কথা সেইকাৰণে বুজিব লাগে, মংগল আচৰণৰ ক্ষেত্ৰত আমি সদায় এইটো কথা মন কৰিব লাগে যে আভ্যন্তৰীণভাৱে যেতিয়ালৈকে মানুহৰ আচৰণবিলাক শুদ্ধ নহয় তেতিয়ালৈকে বাহ্যিক যিবোৰ শৰীৰটোৰ দ্বাৰা যিবিলাক অনুষ্ঠান কৰা যায়, অংগী ভংগী কৰা যায়, এইবিলাক ভংগীমাবিলাক শুদ্ধ নহয়। তো সেইকাৰণে আমি কি কৰিব লাগে, প্ৰথম কথা হ'ল কি মগজুত আমাৰ চিন্তাটো কি হৈ আছে যে মই হাতেৰে নমস্কাৰ কৰিব লাগে কাৰণে কৰিছোঁ, কিন্তু মনত ভাৱ আছে মোৰ এই মানুহজনক দেখিবলৈকে মন নাযায়, ৰাস্তাত দেখিলে মাতিবলৈকে মন নাযায়, কিন্তু এতিয়া সমাজলৈ আহিলে নমস্কাৰ নকৰিলেও নহয়, সেইকাৰণেহে নমস্কাৰটো কৰিছোঁ। কিন্তু হাত দুখনে নমস্কাৰ কৰিছে, মনত ভাৱ যদি সেইটো চলি আছে তেতিয়াহ'লে সেয়া শুদ্ধ হোৱা নাই। সেইকাৰণে আমাক প্ৰথমে কৈছে নমস্কাৰ কৰিবলৈ হ'লে প্ৰথমে ক্ষীৰ চৰণত থাকিবলৈ কৈছে। যে চৰণত থাকিবলৈ হ'লে চাওক, আমি সাধাৰণতে নমস্কাৰ কৰিলে মূৰটো এনেকৈ নোৱাই দিলে ক্ষীৰ নত কৰা যিটো কৰা হয় তেনেকৈও নমস্কাৰ কৰা হয়, কিন্তু গুৰুজনে সিমানখিনিতে ৰৈ দিয়া নাই। গোবিন্দ মিশ্ৰ প্ৰভুজনে আমাক কি কৰিছে যে চৰণলৈকে আমাৰ ক্ষীৰভাগ নমাই নিবলৈ কৈছে, যে যেতিয়া গুৰুজনক আমি নমস্কাৰ কৰোঁ সেই নমস্কাৰ ভাগ এনেকুৱা হ'ব লাগে যে তেওঁৰ চৰণত গৈ আমাৰ মূৰটো লাগিবগৈ লাগে। তেতিয়াহ'লে চাওক আমি কিমান নম্ৰ হ'ব লাগিব, কিমান নমনীয় হ'ব লাগিব। আৰু সিমানখিনি যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি হ'লে এটা কথা ক'ব বিচাৰিছোঁ যে সেইজন ব্যক্তিক বিকলাংগ বুলি কোৱা হয় যিজনৰ অংগ এটা নাই।
শাৰীৰিকভাৱে অংগ নোহোৱাটোক আমি বিকলাংগ বুলি কয় বুলি আমি ভাবিছোঁ। কাৰোবাৰ ভৰি এখন নাই, কাৰোবাৰ হাত এখন নাই, এইটো বিকলাংগ বুলি কয় বুলি আমি বুজি পাইছোঁ। কিন্তু মানসিকভাৱেও মানুহ কিছুমান বিকলাংগ থাকিব পাৰে। এতিয়া ডাঙৰ কথাটো হ'ল মনৰ অংগ থাকে জানো? হাতত যেনেকৈ দেহটোৰ হাত, ভৰি, নখ, আঙুলি, চকু, কাণ, নাক এইবিলাক যেনেকৈ অংগ আছে, ইয়াৰে কোনোবা এটা নাথাকিলে আমি শাৰীৰিকভাৱে তেখেতক বিকলাংগ বুলি কওঁ, নহয় জানো? কিন্তু ইয়াত আজি মানসিকভাৱে বিকলাংগ হোৱাৰ কথাটো আমি এইকাৰণে ক'ব বিচাৰিছোঁ যে প্ৰথমে গুৰুক নমস্কাৰ কৰা কথাটোক লৈ কৈছোঁ, যে কথাটো তাৰ পৰাই আহিছে যে গুৰুজনক নমস্কাৰ কৰিবলৈ যাওঁতে যেতিয়া মানসিকভাৱে আমি সম্পূৰ্ণ সুস্থ নহ'ম, তাৰমানে মনৰ ভাৱ যেতিয়া খেলি মেলি থাকিব, তেতিয়াহ'লে আমি নমস্কাৰ কৰা নকৰা একেটাই হ'ব। সেইকাৰণে ইয়াত প্ৰথম কথা মানসিকভাৱে সম্পূৰ্ণ গুৰুজনৰ ওচৰত আমি নত হ'বলৈ কৈছোঁ। যেতিয়ালৈকে মনত ভাৱনাটো শুদ্ধ নহ'ব তেতিয়ালৈকে কিন্তু আমি মানসিকভাৱে বিকলাংগ হৈ থাকিম। এতিয়া আমি নিজক সোধোৱা হওক, আমি সঁচাকৈ মানসিকভাৱে শুদ্ধ মানে শক্তিশালী নে আমি আচলতে বিকলাংগ? কথাষাৰ এইকাৰণে ক'ব বিচাৰিছোঁ যে গুৰুজন বুলি আমি যিজনক কৈ আছোঁ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কথা আমি সদায় কৈ আছোঁ, আৰু মনেৰে তেখেতক আমি মানিব পাৰিছোঁনে নাই? যেতিয়ালৈকে মনেৰে আমি তেখেতক মানিব নোৱাৰোঁ তেতিয়ালৈকে আমি জানি ল'ব লাগিব যে আমি মানসিকভাৱে বিকলাংগ। কথাষাৰ এইটো কাৰণে কোৱা হৈছে যে আমি সাধাৰণতে জগতগুৰু বুলি আমি শংকৰ গুৰুজনক কওঁ, কিন্তু ভিতৰি গুৰুজনে যিবোৰ কথা, যিবোৰ কাম আমাক নকৰিবৰ কাৰণে নিৰ্দেশ দিছে, সেই কামবোৰকে আমি ভিতৰি কৰি থাকোঁ। যে এনেধৰণে যদি কৰ্ম কৰি থাকোঁ তেতিয়াহ'লে আমি গুৰুজনক অৱমাননা কৰা হ'ব, তাৰমানে আমি মানসিকভাৱে বিকলাংগ হৈ পৰিম। এতিয়া আমি নিজক সেই জেগালৈ লৈ যাব লাগে, আমি বিকলাংগ হৈ থাকিম নে সম্পূৰ্ণ অংগৰে সুস্থ হৈ থাকিম। এতিয়া এই কথাটো আমি এইটো কাৰণে কৈছোঁ যে গুৰুক নমস্কাৰ নকৰিলে, গুৰু নহ'লে যিকোনো বিদ্যা কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। তাৰ উদাহৰণ মহাভাৰতত কেইবাটাও আছে। যেনেধৰণে কৰ্ণই পৰশুৰামৰ ওচৰত মিছা কথাৰে গৈ শিক্ষা ল'বলৈ বিচৰাৰ কাৰণে কৰ্ণৰ যিখিনি শিক্ষা সেইখিনি ভৱিষ্যতে কামত নাহিছিলে, তাৰমানে গুৰুক অৱমাননা কৰিছিলে। একলব্য তাৰ এটা উদাহৰণ। একলব্যই গুৰুৱে অনুমতি নিদিয়াকৈ চুৰ কৰি বিদ্যা গ্ৰহণ কৰাৰ কাৰণে শেষত গৈ যিটো আঙুলিৰ জোৰত ধনুহৰ চলাব পাৰিছিলে সেই আঙুলিটোকে গুৰুক দক্ষিণা হিচাপে দি দিবলগীয়া হ'ল। যে এইবোৰ মানসিক বিকলাংগ কথা আমাক শাস্ত্ৰই বৰ সুন্দৰভাৱে আমাক উপস্থাপন কৰি গৈছে। গতিকে এতিয়া আজিৰ তাৰিখত আমি কি কৰিব লাগে? আজিৰ তাৰিখত কৰিবলগীয়া কামটো এইটোৱেই হৈছে যে আমি যাতে গুৰুজনৰ ক্ষেত্ৰত কোনো কাৰণতে মানসিকভাৱে বিকলাংগ হ'বলগীয়া নহয়, তাৰ কাৰণে আমি গুৰু সেৱা ভাগ শুদ্ধকৈ কৰিব পাৰিবৰ কাৰণেই প্ৰথমেই আমাক গোবিন্দ মিশ্ৰ প্ৰভুজনে ক'লে যে প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ শিৰ দিয়া চৰণত, যাৰ উপদেশে জ্ঞানক প্ৰকাশে গোচয় অবিদ্যা যত। গুৰু নহ'লে অবিদ্যা কেতিয়াও নাশ হ'ব নোৱাৰে। সেইকাৰণে আমাক স্কুলত সদায় শিকাইছে অচতু মা সৎ গময়ং, তমসু মা জ্যোতি গময়ং, মৃত্যু মা অমিতং গময়ং, ওম শান্তি শান্তি শান্তি। কিয় কৈছে? তাৰমানে তমসু মানে কি? আন্ধাৰ। তমসা মানে আন্ধাৰ। তমসু মা জ্যোতি গময়ং, তাৰমানে আন্ধাৰৰ পৰা পোহৰলৈ যিজনে বাট দেখুৱাব পাৰে সেইজনক গুৰু বুলি কোৱা হৈছে। তাৰপিছত কি কৈছে? অচতু মা সৎ গময়ং, অসত্যৰ পৰা সতলৈ যিজনে লৈ যাব, আমাক অসৎ পথৰ পৰা সৎ পথলৈ যিজনে আমাক বাট দেখুৱাই লৈ যাব সেইজনক গুৰু বুলি কৈছে। তমসু মা জ্যোতি গময়ং, তাৰমানে আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাজনক গুৰু বুলি কৈছে। মৃত্যু মা অমৃতং গময়ং, মৃত্যুমুখী মানুহজনকো অমৃত খুৱাই ডাঙৰ কৰি জীয়াই তোলাৰ নিচিনা যিজনে কৰিব পাৰে তেওঁকে গুৰু বুলি কোৱা হৈছে। তেতিয়াহ'লে চাওকচোন গুৰুক স্থান কিমান ওপৰত দিয়া হৈছে। আমি তেনেধৰণে দিছোঁনে? যদি নাই দিয়া তেতিয়াহ'লে গীতা শাস্ত্ৰৰ ভিতৰলৈ আমাক সোমাবলৈ গোবিন্দ মিশ্ৰ প্ৰভুজনে পাৰ্মিশ্যনেই দিয়া নাই। গতিকে প্ৰথমেই গোবিন্দ মিশ্ৰ প্ৰভুজনে আমাক আৰম্ভণিতে এই কথাখিনি ক'লে যে যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গোচৰ অবিদ্যা যত, অবিদ্যাসমূহ নাশ কৰিবলৈ হ'লে প্ৰথম আমাক গুৰু লাগিব। সেয়া আমি আদিগুৰু পিতৃ মাতৃকে আদি কৰি শিক্ষাগুৰু, দীক্ষাগুৰু, এনেধৰণে বিভিন্ন গুৰু আমি আমাৰ জীৱনত আমি লগ পাম। এই গুৰুসকলক আমি যেনেধৰণে কওঁ, যি শিক্ষা দিছে তেওঁ শিক্ষাগুৰু, যি দীক্ষা দান কৰিছে তেওঁ দীক্ষাগুৰু, পিতৃ মাতৃ আদিগুৰু বুলি এইটো কাৰণে কোৱা হৈছে। প্ৰথম
মাত মাতিবৰ কাৰণে প্ৰথম পিতৃ পৰিচয় মাতৃ পৰিচয় নহ'লে আমি যিহেতু এই সংসাৰত জাৰজ হৈ থাকিম, গতিকে এই গোটেই প্ৰথম চকু মেলাৰ যিটো জ্ঞান পিতৃ আৰু মাতৃয়ে দিয়ে, সেইকাৰণে পিতৃ মাতৃক আদি গুৰু বুলি কোৱা হৈছে। এইধৰণে যদি আমি গুৰুৰ চিন্তাটো মনত আমি শুদ্ধভাৱে ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমি মানসিকভাৱে বিকলাংগ হৈ থাকিম। ইয়াৰ পাছত আৰু এটা ইমান ধুনীয়াকৈ কৈছে চাওক, ছদ্মবেশ ধৰি মহাভাগৱত লোকক কৰা নিস্তাৰ, যে ভগৱন্তই ছদ্মবেশত আহি মহাভাগৱতৰ যোগেদি আমাক উদ্ধাৰ কৰিছে বুলি কৈছে। আৰু গোবিন্দ মিশ্ৰ প্ৰভুজনে পোনেই সেইজন গুৰুক প্ৰণাম জনাইছে যিজন পৰম গুৰু পৰমেশ্বৰ বুলি কোৱা হয়, যাৰ ছদ্মৰূপত তেখেতে আহি বানময় মূৰ্তি হিচাপে ভাগৱতত প্ৰতিষ্ঠিত হৈ আছে বুলি আমাক ক'লে। তো এইখিনিলৈকে আমি গীতাৰ যোগেদি যিশাৰী আমাৰ মংগলাচৰণ আগবাঢ়িছে ইমানখিনিলৈকে আগবঢ়াইছোঁ। তাৰপাছত আৰু এশাৰী কথা আমাৰ থাকি গৈছে। এই কথাষাৰ আমি এইটো কাৰণে ক'ব বিচাৰিছোঁ, এই কথাষাৰ আমাৰ মহাধৰ্মৰ নিজৰ মনত এভাগ মানে সংশয় ৰৈ গৈছে, সেইকাৰণে সুধী সমাজলৈ আমি কথাষাৰ আগবঢ়াইছোঁ। আমি যেনে তেনে আমাৰ নিজৰ জীৱনত খাপ খাব পৰাকৈ কথাষাৰ মাত্ৰ মিলাইহে লোৱা হৈছে। গতিকে আমি সুধীৰ সমাজলৈ আজি আমাৰ যিসকল সামাজিক মাধ্যমৰ প্ৰচাৰ কৰোঁতা আমাৰ মাজত উপস্থিত আছে, ইয়াৰ পাছতে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ চৰণতো আমি সেৱা ধৰিছোঁ যে তেওঁলোকে এই কথাখিনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যবিলাকলৈকে যিয়ে উপভোগ কৰি ভাল পায় সকলোৰে ওচৰলৈ এইবিলাক বাৰ্তা লৈ গৈছে। গতিকে ইয়াৰ পাছতে তেওঁলোকলৈকো ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ যোগেদিয়ে আমি সুধীৰ সমাজলৈ যিসকলে এনেধৰণে ভাগৱত কথা শুনি ভাল পায় তেওঁলোকলৈ আমি আগে বঢ়াইছোঁ যে আমাৰ কথাটোকে সত্য বুলি ধৰিব নালাগে। ইয়াত এষাৰ কথা আমাক গোবিন্দ মিশ্ৰ প্ৰভুজনে আমাক ক'লে যে যিটো গৃহবাস ভাজ্যাৰেখে দাস কহিউত পৰম আজ্ঞা বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাজ্যা। ইয়াত আমাৰ কথাষাৰ এনেকৈ কৈছে যে যিটো গৃহত যিখন ঘৰত মানুহগৰাকীৰ কথা মতে মানুহজন চলে, ভাজ্যাৰ মতে স্বামী চলে, সেই ঘৰখন বোলে বান্দৰক নচোৱা নিচিনা হয় বোলে। নৰ্তকীজনে যেনেকৈ বান্দৰটোক যেনেকৈ নচুৱাই ফুৰে তেনেকৈ নচোৱা বুলি ক'লে। তো এই কথাষাৰ আমাৰ মানি ল'বলৈ আমাৰ অসুবিধা লাগিছে। কেলৈ? ধৰি ল'লোঁ আমাৰ গৃহখনে, আমাৰ ঘৰত আমাৰ মানুহগৰাকী ধৰি ল'লোঁ শিক্ষয়িত্ৰী, প্ৰধান শিক্ষয়িত্ৰী, আৰু মোৰ একোৱেই নাই, অকণো মোৰ শিক্ষাগত অৰ্হতা নাই, সাধাৰণভাৱে আমি হাজিৰা চাজিৰা কৰি খোৱা মানুহ, আমি ভালকৈ হিচাপ নিকাচখিনিকে কৰি চলাব নোৱাৰোঁ। তো তেনেহ'লে এই শিক্ষয়িত্ৰীগৰাকীৰ কথা আমি ঘৰত শুনিম নে নুশুনিম? বহু মানুহৰ ঘৰত তেনেকুৱা দেখিছোঁ আমি, মানুহগৰাকী ভাল উচ্চপদস্থ বিষয়া, মানুহজন বিশেষভাৱে চাকৰি বাকৰি বা পঢ়া শুনা নহয়, তেতিয়া সেই মানুহ ঘৰত মানুহগৰাকীয়ে যিধৰণে ঘৰখন চলাব সেইধৰণে চলিবলৈ নাই কোৱা নেকি তেতিয়াহ'লে শাস্ত্ৰই? তেতিয়া সেইধৰণে চলিলে তেতিয়াহ'লে কি ঘৰখন বান্দৰৰ নচোৱা নিচিনা হ'ব নেকি সেই ভাজ্যাৰ মতে যদি চলোঁ? তো আমি কথাষাৰ এনেকৈ পোনাই লৈছোঁ যে ইয়াত ভাজ্যা বুলি যদি আমি নিজৰ দেহটোক ধৰি লওঁ, দেহটোক যদি আমি ভাজ্যা হিচাপে ধৰি লওঁ আৰু আত্মাটোক যদি স্বামী হিচাপে ধৰি লওঁ, তেতিয়াহ'লে আমাৰ বুজিবলৈ সুবিধা হ'ব নেকি? আমি সুধী সমাজলৈ কথাখিনি আগে বঢ়াইছোঁ যে এইখিনি শুদ্ধ বুলি ধৰি ল'ব নালাগে, যে যদি আমি দেহটোক ভাৰ্যা হিচাপে ধৰি লওঁ আৰু আত্মাটোক যদি আমি স্বামী হিচাপে ধৰি লওঁ, তেতিয়াহ'লে আমাৰ বুজিবলৈ সুবিধা হ'ব যে দেহটোৱে ভাল পোৱা কৰ্মখিনি যদি অহৰ্নিশে কৰি থাকে তেতিয়াহ'লে আত্মাটোৱে কিন্তু অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। তাৰ কাৰণে হয়তো গোবিন্দ মিশ্ৰ প্ৰভুজনে এনেকৈ কৈছে যে যিটো বস্তু আমাৰ শৰীৰটোৱে ভাল পায় যদি অকল সেইটোতে আমি গুৰুত্ব দি থাকোঁ, কিন্তু ভিতৰৰ চৰাত থকা যিটো আত্মাটোৱে বিচৰা যিখিনি কথা এইখিনি যদি শৰীৰটোৱে দিবলৈ নিবিচাৰে তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব। যেনে উদাহৰণ এটা নিদিলে আমাৰ ভাল নাপায় ৰাইজে, গতিকে আমি উদাহৰণটো দিব বিচাৰিছোঁ এনেধৰণে। ধৰি ল'লোঁ আমি শৰীৰটোৱে ভাল পাইছোঁ খুব ধুনীয়া কাপোৰ কানি পিন্ধি, ভাল ঠাইলৈ ঘূৰি ফুৰি, চকুৱে ভাল বস্তু চাই, কাণেৰে ভাল কথা ভাল গান শুনি বা মুখেৰে বিভিন্ন ধৰণৰ কথা কৈ যিখিনি কথা আমি কৈ ভাল পাওঁ সাধাৰণতে, কিন্তু আত্মাটোৱে সেই কথাখিনি ক'বলৈ বিচৰা নাই বা শুনিবলৈ বিচৰা নাই, বা আত্মাটোৱে যিটো খাবলৈ বিচাৰিছে সেইটো দিয়াত আমি গুৰুত্ব দিয়া নাই। কেৱল মাত্ৰ বাহ্যিকভাৱে এই টাইটানিক জাহাজৰ নিচিনাকৈ ৰংচঙীয়াকৈ ওপৰ মহলটো গুৰুত্ব দিওঁতে তলমহলত পানী সোমাই যেনেকৈ জাহাজ ডুবিবলগীয়া অৱস্থা হ'ল, ঠিক তেনেধৰণে দেহাটো গুৰুত্ব দিওঁতে আত্মা যদি জহি খহি যাবলৈ হয় তেতিয়াহ'লে আত্মা নাথাকিলে দেহা জানো ৰ'ব। যে এই তত্ত্বটোত যদি আমি তেনেধৰণে মিলাই লওঁ যে
দেহটোৰ মতে যদি স্বামীগৰাকী মানে আত্মাৰূপী স্বামীটো যদি চলি থাকে তেতিয়াহ'লে চাগে অসুবিধা হ'ব। এইভাৱে যদি আমি মিলাই লওঁ তেতিয়াহ'লে আমাৰ দেহটো পৰিচালনা কৰিবৰ কাৰণে আমাৰ সুবিধা হ'ব বুলি ভাবি এই যিটো গৃহৰ বাস ভাজ্যাহে দাস কহিও তাহাৰ আজ্যা শুনিও তাহাৰ আজ্যা যিটো কথা কৈছে আমি তেনেধৰণে আমি ভাবি লৈছোঁ। আৰু পিছলৈ মংগলাচৰণত ইয়াৰ সবিশেষ দিছে, অলপ দীঘলীয়াকৈ কৈছে, তথাপিও আমি মংগলাচৰণৰ পাঠ ইমানতে এৰি আমি আজি গীতাৰ যিটো প্ৰথম পাঠ বিষাদ যুগ, যাৰ পৰা গীতা আৰম্ভ হৈছে, আমি বিষাদ যুগৰ পাঠ অকণমান আগবঢ়াম বুলি ভাবিছোঁ। এইখিনিলৈকে আমি এই কথাখিনি এনেধৰণে আগবঢ়াইছোঁ। আহকচোন আমি আমাৰ আত্মাটোৰ মতে চলোঁ। আত্মাই যিটো বিচাৰে, আচলতে শৰীৰৰ খাদ্য আত্মৰ খাদ্যৰ মাজত পাৰ্থক্য আছে। আত্মাই যিবোৰ খাই ভাল পায়, আত্মাই যিটো আনন্দ উপভোগ কৰি ভাল পায়, গতিকে আনন্দ বোলা বস্তুটো উপভোগ কৰিবলৈ সুবিধা কেৱল মাত্ৰ আত্মাটোৰহে আছে। দেহত আনন্দ উপভোগ কৰিব পৰা সুবিধাটো নাই। দেহত আমি আনন্দ পাবৰ কাৰণে ভাল বিলাসী কাপোৰ এযোৰ পিন্ধিব পাৰোঁ, কিন্তু সেই কাপোৰযোৰৰ মূল্যটো দেহটোৱে বুজি নাপায়, মূল্যটো বুজি পাব আত্মাটোৱেহে। উপলব্ধিটো আত্মাইহে কৰিব। মই বৰ ধুনীয়া চাৰ্ট এটা পিন্ধিলোঁ দেই, ভাল লাগিছে। কোনোবাই যদি কয়ও বোলে বৰ ধুনীয়া ড্ৰেছ এযোৰ পিন্ধিলা দেই, ভাল লাগিছে, যে এই কাপোৰযোৰ পিন্ধাৰ ওপৰত যে আমাক কোনোবাই ধন্যবাদ এটা জনালে, এই ধন্যবাদটো শৰীৰটোৱে পাব জানো? নাপায়। বেয়া কাম এটা কৰাৰ কাৰণে যদি কিবা কাৰণত শৰীৰটোক দুকোপ কোনোবাই দিলে শাস্তি হিচাপে, শাস্তিটো আত্মাই পাব জানো? প্ৰথম দেহাটোৱে পাব। যে মানে কি হয়, যিবোৰ শাস্তি আমাক প্ৰদান কৰে, ধৰি ল'লোঁ কোনোবা এজনে কাৰোবাক মাৰ্ডাৰ কৰি দিলে বা কোনোবা এজন মানুহক মৃত্যুৰ দণ্ড দিলে, মাৰি দিলে, তো আইনে যদি তেওঁক ফাঁচি দিবলৈ হয়, আত্মাটো ফাঁচি দিবনে শৰীৰটো ফাঁচি দিব? ফাঁচিটো শৰীৰটোৱে দিব নহয় জানো? শৰীৰটোকহে ফাঁচি দিব, আত্মাটোকতো ফাঁচি দিব নোৱাৰে। গতিকে আত্মাটোৱে সেই শাস্তিটো নাপায়। গতিকে কিছুমান বস্তু আকৌ আত্মাটোৱে পায়, দেহটোৱে নাপায়। যেনে ধৰক এই যে যিটো আনন্দৰ কথা ক'লোঁ, কাপোৰ এযোৰ পিন্ধি দেহটোৱে আনন্দটো নাপায়, আনন্দটো উপলব্ধি কৰিব আত্মাটোৱে। সেইকাৰণে এই দুয়োটা বস্তু যেতিয়ালৈকে মিল নাথাকিব তেতিয়াহ'লে সেইখিনিতে অসুবিধাটো হ'ব বুলি ভাবি চাগে গোবিন্দ মিশ্ৰ প্ৰভুজনে আমাক তেনেকৈ ক'লে, যিটো গৃহবাস ভাজ্যা ৰেখে দাস শুনিও তাহাৰ আজ্ঞা বানৰক যেন নৰ্তকী নচাৱে স্বামীকো নচাৱে ভাজ্যা। গতিকে দেহটোৰ মতে আমি অহৰ্নিশে যদি চলি থাকোঁ তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব বুলি ভাবি চাগে আমাৰ কথাখিনি এনেধৰণে আগবঢ়ালে।